কাঞ্চন ৰেচিপি আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণতি দেৱী। আজি মই এনেকুৱা পিঁয়াজৰ এটা ৰোল বনাইছোঁ। একেবাৰে হেল্ডি ৰেচিপি এটা বনালোঁ। বনাবলৈ একেবাৰে ইজি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে মোৰ এনেকুৱা বনোৱা নিয়মখিনি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। যদি ভাল লাগে এটা লাইক কৰিব। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। 1 কাপ আৰু 1 কাপ 2 কাপ লৈছোঁ টোটেল। নিমখ লৈছোঁ আধা চামুচ, অলপমান আজৱাইন লৈছোঁ, আধা চামুচ কচুৰি মেথি লৈছোঁ। কচুৰি মেথি গোন্ধটো খুব ধুনীয়া হয়, দি দিছোঁ। এতিয়া এইখিনি আমি ইয়াতে ঘিউ দিম। অলপ চফ্ট হ'ব লাগিব, গতিকে 2 চামুচ ঘিউ দিলোঁ। এতিয়া আমি অলপ গৰম পানী লৈছোঁ, মানে চুব পৰা গৰম পানী। এই কাপটোৱে মই জোখটো লৈছোঁ কিমান লাগে, অলপ অলপকৈ দিব লাগিব। এক মিনিটমান মাৰি লৈছোঁ। অলপমান ঘিউ লগাই থৈ দিওঁ। এইখিনি আমি 10 মিনিটৰ কাৰণে থৈ দিওঁ ঢাকি। ইয়াত থৈছোঁ 10 মিনিটৰ কাৰণে। 3টা পিঁয়াজ মিডিয়াম কাটি লৈছোঁ, গাজৰ এটা, বিলাহী সৰু 2টা, আৰু এইখিনি আদা অলপ, আৰু এইখিনি নহৰু লৈছোঁ, এইখিনি জলকীয়া। আমি পেনখন বহাইছোঁ। এইখিনি গৰম হ'ল। আমি এনেকুৱা গোটা জিৰা লৈছোঁ আধা চামুচ, আৰু গোটা ধনিয়া এচামুচ, 3/4 এভাগ লৈছোঁ। এইখিনি দি দিছোঁ। ইয়াৰ গোন্ধটো খুব ধুনীয়া আহে। জলকীয়া দি দিছোঁ, অলপমান হিং দি দিছোঁ, 4টামান ধনিয়া দি দিছোঁ, অলপ দি দিছোঁ। এতিয়া আমি পিঁয়াজখিনি বহাই লওঁ। ফাৰ্ষ্ট পিঁয়াজখিনি অলপমান 1 মিনিট 1.5 মিনিটমান অলপ ভাজি লওঁ পিঁয়াজখিনি। এতিয়া আমি এতিয়া গাজৰখিনি দি দিওঁ। গাজৰে পিঁয়াজে 4 মিনিটমান অলপমান ভজা হওক কম জুইত। এইখিনি 2 মিনিট হ'ল ভজা। এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। হালধি আধা চামুচ দি দিছোঁ, আধা চামুচ, যিহেতু জলকীয়া আমি কাটি দিছোঁ, কেঁচা জলকীয়া, সেইকাৰণে আধা চামুচ দিছোঁ। আৰু লাল মিৰ্চো অলপমান দিছোঁ, 3/4 এভাগ, জ্বলা হৈ যাব নহ'লে বেছি। ইয়াত জিৰা ধনিয়া পাউডাৰ, ধনিয়া আধা চামুচ দিছোঁ, আৰু জিৰা 1 চামুচ একেলগে দি দিছোঁ। আদা বটা দি দিছোঁ। এইখিনি মিক্স কৰি লওঁ এতিয়া। কম জুইত অলপমান কোমলাকৈ ল'ম, আৰু মানে একদম ভাজি নহয়। আৰু 2 মিনিট ৰাখিম। এইখিনি আমাৰ কোমলি গৈছে, চাওক মিডিয়াম এনেকুৱা মিডিয়াম হৈছে। এতিয়া আমি অফ কৰি দিওঁ। 4 মিনিট হৈ গ'ল। এতিয়া আমি বাকীখিনি কাম কৰোঁ। এইখিনি 10 মিনিট হ'ল। আমি এতিয়া অলপমান ঠিক কৰি লওঁ। হৈ গ'ল আমাৰ। অলপমান আটা লৈছোঁ। ইমান ডাঙৰ কৰিছোঁ, ডাঙৰ হৈছে। এনেকুৱা আমি গোটেইখিনি 3খনত বেলি লওঁ। ইয়াত থৈ লৈছোঁ, ইয়াত লৈ ল'লোঁ একেলগে।
আমি টাৱা বহুৱালোঁ, নন ষ্টিকি এখন বহুৱাই দিলোঁ। আমি ইয়াতে ঘিউ দিম। চব ফুলি দিছে। হৈ গ'ল চব। এতিয়া মই হৈ গ'ল, গেছটো অফ কৰিলোঁ। এতিয়া আমি এইবিলাক ৰোলবিলাক বনাওঁ, আপোনালোকক দেখুৱাম। আমি ইয়াতে ৰোলখিনি অলপমান চাটনি দিছোঁ। খালে অলপ আলু, এনেকুৱা আলু মই সিজাই থৈছিলোঁ, টুকুৰা টুকুৰা কৰি দিছোঁ। ভাজা নাই আলুখিনি, কিন্তু আলুখিনি মই টুকুৰা কৰি থৈ দিছোঁ। আৰু অলপ কেঁচা পিঁয়াজ দি দিছোঁ। আৰু ভাজি দিছোঁ এনেকুৱা, এতিয়া যে বনাইছিলোঁ। অলপ মজা চিজ অলপ অলপ দিছোঁ। আৰু আমুলৰ চিজ অলপ অলপ দি দিছোঁ এনেকৈ। অকণমান অৰ্গেনো দি দিছোঁ। অৰ্গেনোটো দিলে ভাল লাগে খাই। এনেকৈ থ'ব। আমি এতিয়া এনেকৈ গোটেইখিনি বনাই লওঁ চাৰিখনে। এইবাৰ এখন দিম, এখন হ'ল। এইখন দেখুৱাই লওঁ আপোনালোক। আলু দিলোঁ ইয়াতে, পিঁয়াজ দিছোঁ, ভাজি যে বনাইছোঁ এইখিনি দিছোঁ পিঁয়াজৰ। আৰু আমুলৰ চিজটো দি দিছোঁ। এনেকৈ বান্ধি লওঁ। হৈ গ'ল, চাওঁ আমাৰ হৈ গ'ল। এইখিনি এয়া চাওঁ, আমাৰ পিঁয়াজৰ ৰোল হৈ গ'ল। কিমান পাৰফেক্ট হৈছে, কিমান ধুনীয়া হৈছে চাওঁ। যদি মোৰ বনোৱা নিয়মটো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই, কৰি ল'ব। বেল আইকনটো টিপি দিব, তেতিয়া এনেকৈ ৰেচিপি বনালে আপোনালোকৰ ন'টিফিকেশ্যন ফাৰ্ষ্টতে পাই যাব। ফাৰ্ষ্টৰ পৰা ল'ৰা ছোৱালীকো চাবলৈ ধন্যবাদ জনাইছোঁ। থেংক ইউ।